বনাব ওলাইছোঁ তাহিনী বাটাৰ। তাৰ বাবে মই লৈছোঁ এইখিনি বগা তিলখিনি ধুই কিনে পানীটো অকণমান সৰাই লৈছোঁ, মানে ইয়াৰ গাত পানী লাগি নাই এতিয়া। আৰু এইখিনি আমি লাড্ডু বনাবৰ কাৰণে যেনেকুৱাকৈ ভাজি লওঁ, ঠিক তেনেকুৱাকৈ এইখিনি ভাজি লওঁ। ফুটা সময়লৈকে ভাজিব লাগিব এইখিনি। ইয়াত বৰ্তমান একো দিব নালাগে। তেল দেখিছে, তো এইখিনি সময়তে গেছৰ টাপটো বন্ধ কৰি কিনে অকণমান দেৰিৰ কাৰণে লৰাই থাকি ধুনীয়াকৈ যেতিয়া তিলটো ফ্ৰাই হ'ব, আপোনালোকে 3 মাহমান ভালে ৰাখিব পাৰে। মই 3 মাহলৈ ৰাখিছোঁ, তাৰ ওপৰত মই ৰাখি পোৱা নাই, আৰু কিমান দিনলৈ থাকে মই নাজানিম, কিন্তু 3 মাহলৈ ধুনীয়া হৈ থাকে। আৰু মানে কি হয়, এনেইতো ধৰক তিলকেইটা ঘৰত থাকিলে বটি খোৱা নাযায় সাধাৰণতে, এলাহ লাগে বা কিবা হয়, কিন্তু এনেকুৱাকৈ যদি থৈ দিয়ে পেষ্ট বনাই কিনে, তেতিয়া যেতিয়া মন যায় তাত অকণমান জলকীয়া আৰু কেঁচা নহৰু খুব পাতলকৈ কাটি কিনে, মানে আমাৰ অসমীয়া ষ্টাইলত আৰু চাটনি বনাই কিনে খাব পাৰে। বাকী প্ৰচেছটো মই দেখাই আছোঁ। আৰু এইখিনি মই অকণমান গৰম থাকোঁতে দি দিছোঁ, মানে অলপ গৰমে থাকিলে ইয়াক পিচিবলৈ বেছি ভাল হয়, ধুনীয়াকৈ পেষ্টটো হৈ যায়। ইয়াত আপোনালোকে বিচাৰিলে 2-3 চামুচমান তিলৰ তেল দি দিব পাৰে, আৰু নিদিলেও কথা নাই, ধুনীয়াকৈ পেষ্ট হ'ব। মই দেখাই আছোঁ। আৰু এয়া চাওক, এইখিনি ৰেডি হৈ গৈছে। ইয়াতে যদি অইল মিক্স কৰে তেতিয়াহ'লে এইখিনি আৰু পনীয়া হৈ যায়। এতিয়া মই অইল দিয়া নাই, এনেই ডাইৰেক্ট তিলখিনি পেষ্ট বনাওঁতে এনেকুৱা ধুনীয়া হৈ গৈছে। ইয়াত একো এড কৰা নাই। আপোনালোকে বিচাৰিলে অকণমান নিমখ ইয়াতে পেষ্ট বনাওঁতে দি দিব পাৰে, কিন্তু নিদিলেও একো নাই। খোৱাৰ টাইমত যদি ধৰক কিবা ৰুটি পৰঠা বনাইছে, তাৰ ওপৰত চচ হিচাপে এইটো ইউজ কৰিব পাৰে, বা গৰম ভাতৰ লগত আপোনালোকে এইটো খাব পাৰে। এইটো মানে সহজ প্ৰচেছটো, পটককৈ ওলাই পেলাই বাটাৰৰ নিচিনা খাব পাৰি। বনাই ৰেডি কৰি এতিয়া চফা পানী মানে শুকাই লোৱা বটল এটাত ভৰাই থৈ দিলে, আৰু ওলাওঁতে যদি শুকান চামুচ এখন ব্যৱহাৰ কৰে, পানী নলগা চামুচ এখন যেতিয়া ব্যৱহাৰ কৰিব, তেতিয়া ই বহুদিনলৈ ভালে থাকিব। কেনেকুৱা পালে জনাব, আৰু ভাল লাগিলে লাইক আৰু কমেণ্ট এটা কৰি দিব। আজিলৈ ইমানেই।